নৰেন্দ্ৰ মোদী মুৰ্দাবাদ 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 অসমীয়া জাতিৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 নচলিব নচলিব। আজি প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিটো বাংলাদেশীৰ কাৰণে তেওঁলোকে বাংলাদেশী খেদিছোঁ বুলি তেওঁলোকে বিভিন্ন ঠাইত উচ্ছেদ আৰম্ভ কৰিছে, উচ্ছেদ কৰি আছে। উচ্ছেদৰ বিৰোধিতা আমি কৰা নাই, কাৰণ থলুৱা মানুহক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে, মাটি পট্টা দিব লাগে, সেইখিনি আমি মানি লৈছোঁ। কিন্তু উচ্ছেদ কৰি মানুহখিনিক ক'ত স্থাপন কৰিছে? তেওঁলোকে ধুবুৰীৰ পৰা আনি কলিয়াবৰত দিছে, কলিয়াবৰৰ পৰা আনি কাজিৰঙাত দিছে, কাজিৰঙাৰ পৰা আনি নগাঁৱত ক'ৰবাত দিছে। গতিকে যদিহে বাংলাদেশী বুলি ভাবে তেতিয়াহ'লে তেওঁলোকে সীমান্ত পাৰ কৰি থৈ আহিব লাগিছিল। যদি বাংলাদেশী বুলি ভাবে তেওঁলোকে সংস্থাপনৰ নামত 50,000 টকা কিয় প্ৰদান কৰিছে? আৰু আজি এটা কথা আমি অতিকে আচৰিত হৈছোঁ, অসম চৰকাৰে ইমান ভয় কংগ্ৰেছ দলে। আজি আমি যি প্ৰতিবাদ কাৰ্যসূচী ন্যায়ভাৱে আমি প্ৰতিবাদ কৰিবলৈ বিচাৰিছোঁ, ন্যায়ভাৱে আমি এটা জাগৰণ আনিছিলোঁ, কিন্তু সেইটো অসম পুলিচক আজি তেওঁলোকে সেই প্ৰতিবাদ কাৰ্যসূচীও আমাক সফল কৰিবলৈ আমি দিয়া নাই। গতিকে এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ যাতে এইখিনি তেওঁলোকক ভগৱানে সুমতি দি এই যি কা আন্দোলনৰ জৰিয়তে তেওঁলোকে যিখিনি আজি 24 চনলৈকে যি সময়সীমা বান্ধি দিছে, অসমখন এনেও এখন বিদেশী চৰণীয়া ভূমি হিচাপে ইতিমধ্যে চিনাক্তকৰণ হৈছে, আৰু যাতে ইয়াতে বাংলাদেশীক মাটি পট্টা নিদিবলৈ বা আগ্ৰাসন নহ'বলৈ কাৰণে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ এই প্ৰতিবাদস্থলীৰ পৰা।